আপোনালোকে সকলোৱে অৱগত হৈ আছে যে ৩ আগষ্ট তাৰিখে অৰুণোদয়ৰ যিটো মহিলাৰ যিটো অৰুণোদয়ৰ টকাটো আপোনাৰ বেংক একাউণ্টত সোমাব। আপোনালোকে সকলোৱে জানে যে অসম কেবিনেটত হৈ যোৱা সিদ্ধান্ত মৰ্মে ৩ আগষ্ট তাৰিখে অসম চৰকাৰে অৰুণোদয় হিতাধিকাৰীসকলক অসম চৰকাৰে অৰুণোদয়ৰ যি টকা সেই টকাটো নিয়মীয়াকৈ প্ৰদান কৰিব। কিন্তু সেই ক্ষেত্ৰত আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক থকাটো অত্যন্ত প্ৰয়োজনীয়। ইয়াত আপোনালোকে দেখিবলৈ পাইছে জৰুৰী জাননী। এই জাননীটো কেৱল যিসকল মহিলাসকলে অৰুণোদয়ৰ টকাটো পাই আছিল তেনে ক্ষেত্ৰত যিসকলৰ অৰুণোদয়ৰ টকাটো এতিয়ালৈকে পোৱা নাই বা পাই থকা অৱস্থাতে বন্ধ হৈ আছে, অহা ৩ আগষ্ট ২০২৬ তাৰিখে আপোনালোকে অৰুণোদয়ৰ টকাটো আপোনাৰ বেংক একাউণ্টত সোমাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে অহা ৩/৮/২০২৬ তাৰিখে অৰুণোদয় আঁচনিৰ অধীনত থকা সকলো হিতাধিকাৰীৰ বেংক একাউণ্টত ধন জমা কৰা হ'ব। অহা ৩ আগষ্ট তাৰিখে আপোনালোকৰ বেংক একাউণ্টত টকাটো সোমাব। কিন্তু তেনে ক্ষেত্ৰত আপোনালোকৰ এটা জৰুৰী খবৰ আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যদি হিতাধিকাৰীৰ বেংক একাউণ্টত আধাৰ লিংক বা চিডিং সম্পূৰ্ণ হোৱা নাথাকে তেন্তে তেওঁলোকে এই কিস্তিৰ ধন লাভ নকৰিব। আপোনালোকে যদি ৩ আগষ্ট তাৰিখে আপোনালোকৰ যিটো অৰুণোদয়ৰ টকাটো সোমাব, সেই টকাটো যদি আপোনাৰ বেংক একাউণ্টত যদি সোমাব লাগে তেতিয়াহ'লে আপোনালোকৰ বেংক একাউণ্টটো আধাৰৰ লগত চিডিং থাকিব লাগিব। এতিয়া আপোনালোকৰ যদি আধাৰ কাৰ্ডৰ লগত যদি বেংক একাউণ্ট লিংক নাথাকে তেনে ক্ষেত্ৰত আপোনালোকৰ অহা ৩ আগষ্ট তাৰিখে যি অসম চৰকাৰে অৰুণোদয়ৰ টকাটো আপোনাৰ বেংক একাউণ্টত দিব তেনে ক্ষেত্ৰত আপোনালোকে পইচাটো নাপাব। আপোনালোকে অতি সোনকালে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ চিডিংটো কৰাই লওক। ৩ নম্বৰ অপশ্যনটো দেখিবলৈ পাইছে। সেয়েহে সকলো হিতাধিকাৰীক ২৫/৭/২০২৬ তাৰিখৰ ভিতৰত সংশ্লিষ্ট বেংক বা CC চেণ্টাৰত গৈ আধাৰ চিডিং বা আধাৰ লিংকিং বা চিডিং সম্পূৰ্ণ কৰিবলৈ জনাৰ লগতে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো হিতাধিকাৰীৰ আধাৰ চিডিং সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰি বিষয়বস্তু নিবিড়ভাৱে মনিটৰ কৰিবলৈ DC ছাৰৰ নিৰ্দেশ আছে। ইয়াত আপোনালোকে লক্ষ্য কৰিছে ২৫/৭/২০২৬ তাৰিখৰ ভিতৰত আপোনাৰ যিটো বেংক একাউণ্টৰ লগত আধাৰ চিডিংটো সম্পূৰ্ণ হ'ব লাগিব। যদি সম্পূৰ্ণ নহয় তেনে ক্ষেত্ৰত আপোনালোকে ৩ আগষ্ট তাৰিখে আপোনালোকৰ যিটো অৰুণোদয়ৰ টকাটো পাইছিলে তেনে ক্ষেত্ৰত আপোনালোকে অৰুণোদয়ৰ টকাটো আপোনালোকে নাপাব। অতি সোনকালে আপোনালোকে ২৫ তাৰিখৰ ভিতৰত ২৫ জুলাই ২০২৬ তাৰিখৰ ভিতৰত আপোনালোকে অতি সোনকালে আপোনালোকৰ বেংক একাউণ্টত গৈ বা CSC চেণ্টাৰৰ লগত যোগাযোগ কৰিব পাৰে আধাৰ বেংকিং চিডিং কৰিবৰ কাৰণে। গতিকে বিষয়বস্তু অতি গুৰুত্ব সহকাৰে লৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ সকলোকে অনুৰোধ জনোৱা হ'ল। ইয়াতে আপোনালোকে সম্পূৰ্ণকৈ বুজিবলৈ পাইছে যে ৩ আগষ্ট তাৰিখে যদি আপোনালোকে অৰুণোদয়ৰ টকাটো যদি আপোনাৰ বেংক একাউণ্টত নিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক থকাটো অত্যন্ত প্ৰয়োজনীয়। ভিডিঅ'টো যদি ইনফৰ্মেটিভ হৈ থাকে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।